वाह क्या मुस्कुराहट है। ভালে কেইটা পাল্লা ইয়াত আৰু খাম বুলি কৈ পেলাই এইকেইটা আনছে এইটো পৰে নেকি চাওকচোন গাইছি জুবিন দাক বৰ ধুনীয়াকে আঁকি থৈছে ভাল লাগিলে মানে দেখা পাই কাৰণে 1 ঘণ্টা ৰখিলো মই তেতিয়াৰ পৰা আহিয়ে পোৱা নাই এই যা আহি পাইছে আৰু হেল্ল' গাইজ ৱেলকাম বেক টু আমাৰ নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো ট্ৰেভেল অসমলৈ আজি আমি লখিমপুৰ পুখুৰী যাই আছো আপোনাক যিহেতু কৈ আছিলো বহুত দিনৰ পৰা কৈ আছিলো আমি লখিমপুৰ পুখুৰী যাম ফাইনেলি আজি যাই আছো লখিমপুৰ পুখুৰী আপোনাৰ মানে আজি সময় পাইছো ইও সময় পালে ময়ো সময় পালো আজি আৰু যিহেতু আজি বুধবাৰ আমি কৈছিলো আমি আজি যাম বুলি আৰু ভিডিঅ'টো আজিয়ে আহিব আপোনালোকে আজিয়ে চাব পাৰিব চাই লওকচোন ভিডিঅ'টো কেনেকুৱা পায় মই ভালে পাব ভিডিঅ'টো যিহেতু আমি আহিলো অলপ ক্লিপো লৈছো আপোনালোকে চাব পাৰিব আৰু আপোনাৰ বেকগ্ৰাউণ্ড অলপ চাই লওকচোন ভিউটো চাই লওক গাইস আমার গাড়ির তেল নাই বর্তমানে আমি তেলটো ভৰাই লও আমি তেলটো পাই গলো গাইস এতিয়া মানে তেলটো ভৰাই লম আৰু হেল্ল' গাইছ আমি গাড়ী তেল ভৰাই আছো লখিমপুৰ যাবৰ কাৰণে বৰ্তমান লখিমপুৰ যাম গাইস আমাৰ তেলটো ভৰা হ'ল এতিয়া আমি মানে উলাই দিম আৰু লখিমপুৰ পুখুৰীলৈ So guys, আমি বৰ্তমান মানে যাই আছো লখিমপুৰ পুখুৰীলৈ so আমাৰ মানে মংগলদৈৰ পৰা লখিমপুৰ পুখুৰীলৈ আপোনাৰ 14 বা 15 কিলোমিটাৰ হ'ব গাইস মানে আজিকালি কি ক'ব আৰু এই ডাম্পাৰবোৰো মানে বহুত অসুবিধা দিয়া হৈছে আজিকালি মানে গাড়ী ঘোড়াবোৰ মানে ভালকে চলাব নোৱাৰি আৰু ৰাস্তা ঘাটবোৰ মানে এতিয়া বৰ্তমান মানে বনাই আছে গাইস সেইকাৰণে মানে বহুত অসুবিধা হয় তো আপোনালোকে চাই থাকক আৰু ব্লগটো গাইস আমি মানে আপোনাৰ এইটো ৰাস্তাত মানে আহিছিলো মানে আপোনাৰ ৰাস্তাটো মানে আপোনাৰ আগতে মানে এনেকুৱা নাছিল এতিয়া আগতে বহুত সৰু আছিল ৰাস্তাটো এতিয়া বৰ্তমান মানে আপোনাৰ দীঘল কৰি আছে আৰু দীঘল কৰি আছে আৰু ৰাস্তাটো ভাল কৰি আপোনাৰ এটা ব্ৰিজ বনাই আছে মানে এই মানে দলংটো বহুত পুৰণি হৈছে চাগে মানে এটা নতুন ব্ৰিজ বনাই আছে আৰু আমি বৰ্তমান আমি দাহি আহি পালো আপোনাৰ এইটো স্কুল হয় চক হয় আপোনাৰ আপোনালোক চিধা গলে আপোনাৰ হেৰি পাব পাঠেৰিঘাট পাব তাতে আপোনাৰ কি বুলি কয় লখিমপুৰ পুখুৰী ইফালৰ পৰা চিধা গলে পাই থাকিব মানে আপোনাৰ ইয়াৰ পৰা পাঠেৰিঘাট আপোনাৰ 7 কিলোমিটাৰ আছে আপোনালোক পাঠেৰিঘাটত যাই পেলাই লগ পাই আছো পাঠেৰিঘাটত আপোনাৰ ভাল ভিউ কেইটামান দেখাই আছো আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল পাব যিহেতু চাই থাকক আৰু ভাল লাগিলে লাইক আৰু কমেন্ট সাবস্ক্রাইব কৰি দিব গাইস সাবস্ক্রাইব কৰি দিব আৰু হেল্ল' গাইজ আপোনালোকক আমি পাঠেৰিঘাট যাই পোৱা নাই পাঠেৰিঘাটৰ কাৰণে 3 কিলোমিটাৰ মান আছে তাৰ তাত আপোনাৰ ভাল চিত্ৰ দেখা পালো জুবিনদাৰ আমাৰ বৰ ধুনীয়াকে আঁকি থৈছে আমাৰ জুবিনদাৰ চিত্ৰটো চাই লওকচোন তাতে লেখা আছে মায়াবিনী আমাৰ জুবিনদাৰ হীৰা মুঠু কি ধুনীয়াকে আঁকি থৈছে চাওকচোন আপোনালোকে জুবিনদাক বৰ ধুনীয়াকে আঁকি থৈছে ভাল লাগিলে মানে দেখা পাই যিহেতু খানো চোৱা হোৱা নাই বৰ্তমান টিকেট পোৱাই নাই আমি বৰ্তমান টিকেট পালে বাৰু চিনেমা চাম ইউ চোৱা নাই বৰ্তমান পাঠেৰিঘাট যাই পোৱা নাই বৰ্তমান যাই পাম বেয়া লাগে মাজে মাজে এইবিলাক বস্তু দেখা পাই থাকিলে মানে কি ক'ম আৰু নহবা লগা ঘটনাটো ঘপককে ঘটি গৈছে মানে আৰু সেইকাৰণে মোৰ বাৰ্থডেও আছিল মোৰ বাৰ্থডেও মানে সেইদিনা পালালো কি ক'ম আৰু গাইছ এইখিনি অকমান মানে ভিউটো চাই ল'ব
আপোনাৰ লখিমপুৰ ইফালে যাব লাগিব গাইজ लखीमपुर पुरी আমি নাজানিম वाह क्या मुस्कुराहट है জানিম সেয়া নহয় নেকি হয় গাইজ মানে আমি পাতেৰি ঘাট পাৰ হৈ আহিলো আমি গমেই নাপালো পাতেৰি ঘাট কেতিয়া পাৰ হৈ আহিলো লখিমপুৰ যাই পেলাই আপোনালোকক লগ পাই আছো বেয়া নাপাব মানে আমাৰ সেইটোপা আহি যায় মানে গাই বেয়া নাপাব আপোনালোকে যিহেতু আমাৰ বয়সটো বতৰত ন 21 বছৰ হৈ আছে অলপ চোৱা যায় গাই বেয়া নাপাব অলপ চাই ভাল পাব বাৰু আজি অলপ জমনি হ'ব গাই চাই ন ইফালে সোমাই যাব লাগিব ন লখিমপুৰ পুখুৰী বৰ্তমান পোৱা নাই পাম আৰু আপোনাৰ হেৰি মানে বেলেগ ৰাস্তাদি সোমাই গৈছিলো মানে পাহাৰি গৈছিলো বহুত দিন আগতে আহিছিলো মানে পাহাৰি গলো দাদা এটাক লগ পালো ৰাস্তাতে দাদাটোক সুধিলো দাদাটোৱে ক'লে কি চিধা গলে পাম বুলি ক'লে তাৰ 2 কিলোমিটাৰ থাকা বুলি ক'লে দাদাটোৱে তাকে এতিয়া আহিলো বাৰু ইফালে সোমাই আহিলো আৰু পাম 2 কিলোমিটাৰ পিছত পাম লখিমপুৰ পুখুৰী তাতে যে আপোনালোকক ভাল ভাল ভিউ বিলাক দেখাম আৰু তাৰে আপোনাৰ কিহৰ কাৰণে বিখ্যাত লখিমপুৰ পুখুৰীটো বা কিহৰ কাৰণে কি আছে কি নাই আপোনালোকক তাতে যে লগ পাম দেখাম আৰু আপোনাৰ চাই থাককচোন ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলো আৰু চাই থাককচোন লখিমপুৰ পুখুৰীটো আপোনাৰ আগত আছে এইটো মানে বুঢ়ীনগৰ পুখুৰী হয় আৰু আপোনাৰ থেংক ইউ বেয়া নাপাব এইটো আপোনাৰ বুঢ়ীনগৰ পুখুৰী হয় আপোনাৰ গাই হেল্ল' গাইজ এইটো আপোনাৰ মানে বুঢ়ীনগৰ পুখুৰী হয় লখিমপুৰ পুখুৰী মানে অলপমান আগত আছে আমি এইটো লখিমপুৰ পুখুৰী বুলি ভাবিলো পটককে কিন্তু এইটো আপোনাৰ লখিমপুৰ পুখুৰী নহয় মানে এইটো বুঢ়ীনগৰ পুখুৰী কিন্তু লখিমপুৰ পুখুৰীৰ নিচিনা আপোনাৰ ডাঙৰ হয় একে চেম অলপমান লখিমপুৰ পুখুৰীটো কি জানি অলপমান ডাঙৰ হ'ব কিন্তু এইটো বুঢ়ীনগৰ পুখুৰী হয় আমাৰ আইতাইটো ক'লে বৰ ধুনীয়াকে বুজাই ক'লে এইটো এতিয়া কিহৰ কাৰণে বিশেষ এইটো বাৰু আমি গম নাপাওঁ বৰ্তমান চাই থাককচোন ভাল লাগিছে ভিউটো আপোনাৰ ভিউটো আৰু আমি মানে এইখিনি পৰা বেছি কিলোমিটাৰ নাই আৰু কমচে কম মানে 2 কিলোমিটাৰ মান হ'ব এইখিনি পৰা 2 কিলোমিটাৰ আছে আপোনালোকৰ লখিমপুৰ পুখুৰী এইটো কিন্তু ভাল লাগিছে ভিউটো বহুত ধুনীয়া লাগিছে আপোনালোকে চাই থাককচোন ভিউটো So finally guys আমি পাই গলো লখিমপুৰ পুখুৰী বলক এতিয়া আপোনালোকক মই দেখাই আছো ভিউটো সেয়া গাইজ চাব পাৰে আমাৰ পুখুৰীটো গেটখন চাই লওক গাইজ লখিমপুৰ সমবায় সমিতি গাইজ ভিউটো বহুত ধুনীয়া লাগিছে এইটো আপোনাৰ লখিমপুৰ পুখুৰী হৰি মন্দিৰ হয় আৰু আপোনাৰ এইটো ইয়াতে যিহেতু মীন পালন মানে মাছ পালন কৰা হয় সেইটো কাৰণে আপোনাৰ মাছৰ চিম্বলটো আছে ইয়াতে হেৰিটো এইটো আপোনাৰ কাৰ্যালয় হয় বৰ ধুনীয়া আৰু আপোনাৰ এইটো লখিমপুৰ পুখুৰীটো আপোনাৰ এতিয়া আপোনাৰ কিহৰ কাৰণে বিশেষ লখিমপুৰ পুখুৰী কিহৰ কাৰণে খান্দা হৈছে লখিমপুৰ পুখুৰীটো মানে কথাটো হৈছে যে আপোনাৰ যোনটো মানে পুখুৰীটো খান্দিছিল মানে সেইজন মানে ব্যক্তিৰ নাম হৈছে আপোনাৰ মানে ধৰ্মনাৰায়ণ আৰু আপোনাৰ মানে কিমান বিঘাত মানে এই পুখুৰীটো মানে আৱৰি আছে মানে সেইখিনি আপোনাৰ ক'ব গ'লে 195 বিঘাত মানে আগুৰি আছে 195 বিঘাত মানে আপোনাৰ পুখুৰীটো মানে খান্দা হৈছিল ৰজাটোৰ নাম কি আছিল আপোনাৰ ধৰ্মনাৰায়ণ ৰজা বুলি আমি গম নাপাওঁ আৰু ভালকে নাজানো আপোনাৰ ভুল হলে আমাক ক্ষমা কৰি দিব বা আপোনালোকে কমেণ্টত কৈ দিব কি হৈছে ধৰ্মনাৰায়ণ বুলি আমি গম পাইছো মানে পুখুৰীটো খান্দিছিল তেওঁ আৰু 195 বিঘাত তাৰমানে আপোনাৰ পুখুৰীটো খন্দা হৈছিল আপোনাৰ পুখুৰীটো ইয়াতে বৰ্তমান এতিয়া আপোনাৰ মাছ পালন কৰা হয় 2014-15 বৰ্ষত আপোনাৰ পুখুৰীটো মানে মাছ পালন কৰা হয় আৰু মাছ পালন কৰি আছে বৰ্তমান আপোনাৰ জানুৱাৰী মাঘ বিহুৰ সময়ত আপোনাৰ গোটেইখিনি ৰাইজে মাছখিনি তুলি পেলাই তুলি পেলাই কম দামত তাৰমানে ৰাইজক বিতৰণ কৰা হয়
আমাৰ তাৰ পৰা মানুহ আহে, বেপাৰী আহে বা আমাৰ ওচৰৰ পাজৰৰ মানুহ বিলাকেও লৈ যায়। বহুত ভালেখিনি মাছ ওলাই তাৰমানে তাৰে মাছ বিলাকে তাৰমানে আপোনাৰ কমিটিৰ পৰা মাছখিনি মানে লৈ বেপাৰীয়ে বা আমাৰ নিচিনা মানুহ ল'ব পাৰে। আপোনাৰ হেৰি মাঘ বিহুৰ সময়ত হয় আৰু বস্তুটো মাঘ বিহুৰ একদিন আগত বা মাঘ বিহুৰ দিনাখনে ৰাতিপুৱা হয়। আৰু যদি আমি পাৰো তেতিয়া আপোনাক আহি পেলাই এইটো বস্তু দেখাম। আৰু চাই লওকচোন ভিডিঅ'টো। তোমাৰ কাৰ্যালয়ৰ ভিতৰৰ কাৰ্যালয় মানে আপোনাৰ পিছফালে যাই আছো, লখিমপুৰ পুখুৰীৰ পিছফালে যাই আছো। তাতে কি আছে কি নাই আপোনালোকক দেখাই আছো, চাই থাকক। এইটো আপোনাৰ বৰ ধুনীয়াকে বনাই থৈ দিছে লখিমপুৰ পুখুৰী উইল্ড লাইফ লখিমপুৰ পুখুৰী বুলি বনাই থৈ দিছে। আপোনাৰ ভিতৰত কি আছে কি নাই আপোনালোকক বৰ ধুনীয়াকে দেখাই আছো বলকচোন। এইটো বৰ ধুনীয়া পুখুৰীটো আপোনাৰ কাৰ্যালয় বনোৱা আছে, বৰ ধুনীয়া কাৰ্যালয় বনোৱা আছে। আৰু চাই থাককচোন আপোনালোকে। আপোনাৰ ভিতৰতে লগ পাই আছো, আহি লওক। গাইজ এইটো এইখিনিত মানে কাৰ্যালয়ত মানে আপোনাৰ এইটো পাকঘৰ হয় আৰু এইটো মানে আপোনাৰ ভোজনালয়। মানে এইখিনিত মানে আপোনাৰ খাদ্য বনোৱা হয় আৰু আপোনাৰ সেইটো ৰুমত মানে খাদ্য খোৱা হয়। ঠিক আছে গাইজ, চ' বলক আৰু আগত কি পায় মানে দেখাই আছো। গাইজ চাই লওক, এইবিলাক চব মানে অগুৰু গছ হয়। ইয়াতে গাইজ বহুত সৰু গছ আছে। মানে ভিউটো ভাল লাগিছে বাৰু, আৰু ভিতৰত যাই আছো বৰ্তমান, আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো চাই লওক, ভাল পাব আপোনালোকে। আপোনাৰ এইটো পুখুৰীটো বৰ ধুনীয়াকে আছে, বহুত ডাঙৰ হয় পুখুৰীটো। আৰু আপোনাৰ মানে নতুনকে খুলিছে, এইটো আগতে নাছিল। মানে আপোনাৰ আগতে মই মাজতে আহিছিলো, কিন্তু এনেকুৱা নাছিল। মানে এতিয়া বৰ্তমান হোটেল টাইপ খুলি আছে। হোটেল মানে আপোনাৰ হেৰি হ'ব আৰু এটা মানুহ ৰেষ্টু ল'ব পাৰিব, কিবা খাব পাৰিব, মানে শান্তি জেগাটো যিহেতু এটা আহি পেলাই মানুহ ভাল পাব। মানে আহিব আপোনালোকে, আহিব ওচৰে পাজৰে যদি আছে। এটা বৰ ধুনীয়াকে ৰেষ্টুৰেণ্ট বনাই আছে, এইটো ৰেষ্টুৰেণ্ট হয়, এইটো কটেজ হয়। মানে ইয়াতে আপুনি ৰেষ্ট ল'ব পাৰিব, হোটেলৰ পৰা এটা কিবা কিনি এটা বৰ ধুনীয়া খাব পাৰিব আপোনালোকে। এটা বৰ ধুনীয়া আমলখি লাগিয়ে আছে। আমলখি খাব যাই আছে, বলক আমলখি পাৰি পেলাই খাওঁ, আপোনালোককো দেখাই আছো। কটেজটো আপোনাৰ এতিয়া বৰ্তমান আৰম্ভ হোৱা নাই, এডাল চেগুন গছ হয়। কেতিয়া আৰম্ভ হয় বাৰু গম পোৱা নাই আমি, কাম চলিয়ে আছে বৰ্তমান। আহক আমি আমলখি খাওঁ গাইছ, চাই লওক। এই আমলখি পাৰিব যাই আছে, এতিয়া গালি নাখালে হ'ল আৰু একো নাই গাইজ, এটা দুটা খাম, বেছি নাখাওঁ আৰু। বৰ ধুনীয়াকে লাগি আছে গাইজ, চাওকচোন আপোনালোকে। কি ধুনীয়াকে লাগি আছে, বহুত লাগি আছে মানে গাইজ, দেখা পাই খাওঁ লাগিল। মানে এতিয়া পাৰবা যাই আছে, বহুত লাগি আছে গাইজ, চাওক বহুত লাগি আছে। কি হ'ল, কটাই পিন্ধিছে? একো নাই গাইজ, অলপ খাব লাগিলে অলপ কষ্ট কৰিবও লাগিব। এই চাই গাইজ কি ধুনীয়াকে লাগি আছে, চাওকচোন। আহিছে নে নাই গম নাপাওঁ বাৰু, কিন্তু বৰ ধুনীয়াকে লাগি আছে। এইডাল নাছিল। গালি পাৰে নেকি? নাপাৰে, বেছি নাপাৰবি, এটা দুটা পাৰ আৰু। আজিতো পাৰিহে। খাওঁ আৰু কি কৰিম, যিহেতু ভাল লাগে আমলখি খাই। মানে আমাৰ তাতে ভালকে এনেকুৱা গছ নাই মানে গাইছ, পাৰিয়ে আছে গাইছ, পুৰা পাৰি আছে গাইছ। এটা পালো আৰু এটা পাইছে, তাৰ লাগি এটা মোৰ লাগি এটা কাটিলো গাইছ। চাওক এতিয়া গছতে উঠিব লাগিছে গাইছ। মানে আমলখি খাবই মানে আজি এইটো চাচোন কেনেকে গছত উঠি যাই আছে, কিমান ওখ গছ। উপায় নাই আৰু, মানে খাব লাগিলে কিবা না কিবা এটা কৰিব লাগবই আৰু, উপায় নাই। মানে মই ইয়াক কৈছো উঠিব হাক দি আছো, কিন্তু ই মানে আমলখি খাই বহুত ভাল পায়। মানে সেইকাৰণে ই পুৰা উঠি যায়ে আছে। চাবি দে ভালকে, পঢ়বি কিন্তু। নপঢ়ো গাইছ, এইটো মোৰ মানে প্ৰেক্টিচ আছে, বহুত সৰুৰ পৰা প্ৰেক্টিচ। নাই গাই সৰুৰ পৰা এনেকে গছে উঠিয়ে পৰে। মই নোৱাৰো যিহেতু, মই অলপ শকতটো মানুহটো, এইটো কাৰণে। আগৰ ভিডিঅ'টো যিহেতু কৈছে মোক গৰিলা বুলি, সেইটো কাৰণে বৰ্তমান মই নুঠো। গছ ভাঙি গলে ইয়াৰে কমিটি আমাক ভাল মাৰিব। চাই থাকচোন গাইজ, কেইটা আনে আপোনালোকক দেখাই আছো। এইটো আমলখি পাৰিলা, এতিয়া নামি আছে। মোক বাৰু কেচ দিলে আমলখি কেইটা, ভালেকেইটা পাৰলা। এটা দুটা খাম বুলি কৈ পেলাই এইকেইটা আনছে। এইটো পৰে নেকি চাওকচোন গাইজ। মই নপঢ়ো, কাৰণ মোৰ এইবিলাক প্ৰেক্টিচ আছে, এইবিলাক চব। জাপ মালে গাইছ। এইকেইটা আমলখি গাইছ, খাম আৰু মই গাইছ। আমি বৰ্তমান এতিয়া মানে পুখুৰীৰ তললৈ মানে আহি পাইছো। আপোনালোকক অকমান ভিউটো দেখাই দিওঁ, আপুনি মানে ভিউটো চাই ল'ব আৰু গাইছ এইখিনিত মানে আপোনাৰ বটিং কৰা হয়। এটা বটিং প্ৰাইচ আপোনাৰ 25 টকাকে লয় আৰু। আপুনি পাৰ পাৰ্চন 25 টকা গ'লে আপোনাৰ দুজন মানুহ যাব পাৰে, 2জন 50 টকা হ'ব। আপুনি ভাল এনজয় কৰিব পাৰিব। এতিয়া বৰ্তমান আমাৰ এতিয়া সময় নাই গাইছ, সেইকাৰণে আমি মানে এতিয়া পাথেৰিঘাট যাই আছো। মানে আপোনালোকক যিহেতু কৈছিলো পাথেৰিঘাটত লগ পাম বুলি, আমি মানে আহোতে পাথেৰিঘাট সোমোৱা নহল। মানে আমি সঁচা কথা কব গ'লে আমি পাহাৰিয়ে গলো, ক'ত থাকিল পাথেৰিঘাট, পাৰ হৈ আহি গলো। তাই লখিমপুৰ আহিলো, যাওঁতে আপোনাৰ পাথেৰিঘাটটো বৰ ধুনীয়াকে দেখাই দিম। আৰু তাৰে যদি কিবা অলপ ডিটেইল পাৰো ক'ব কাৰণে তাতে কম। আপোনাৰ অলপ ভিউটো চাই লওকচোন, বৰ ধুনীয়া ভিউটো। মানে
পুখুৰীৰ পৰা আমি বৰ্তমান ওলালো। আপোনাৰ এতিয়া আমি পাঠেৰিঘাট যাম। তাতে আপোনাৰ যদি সময় পাৰো মানে কি আপোনাৰ যিহেতু মাঘ বিহু আহি আছে, আপোনাৰ 7 তাৰিখে ইয়াতে মাছ ধৰা হয় বুলি খুৰাজনে ক'লে। আপোনাৰ 7 তাৰিখৰ মানে ইয়াতে মাছ ধৰিব আৰম্ভ কৰিব। আৰু 700 ঘৰ যিহেতু মানুহ আপোনাৰ বিনামূলীয়াকৈ দিয়ে মাছ কাটি পেলাই। আমি যদি পাৰো সেইবিলাক আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাব পাৰিলো। আমিতো আহিম বাৰু, আমি 7 তাৰিখে নোৱাৰিলে 8 তাৰিখ 9 তাৰিখ মানে আপুনি আহিম, ইয়াতে মাছ ধৰাটো চাম। আৰু ঘৰৰ কাৰণে যিহেতু বিহু আহি আছে, ঘৰৰ কাৰণে মাছখিনি লৈ যাম। চাই থাকোন গাইছ। এয়া আমি মানে এতিয়া পৰঠা দুটা লৈছো, খাই লওঁ কচি আৰু মই ৰাতিপুৱা একো খাই অহা নাই, বাবুৰ নিচিনা অৱস্থা হৈছে। নিজৰ পইচাদি খাই আছো, সেইদিনা তাৰ পইচা খালো। এতিয়া গাইছ আমি খাই লৈ আপোনালোকক মানে ভিডিঅ'টো দেখাই আছো, লগ পাইছো ডাইৰেক্ট পাঠেৰিঘাটত লগ পাম আৰু চাই থাকক ভিডিঅ'টো। আৰম্ভ কৰিলো গাইছ। আমি লখিমপুৰ পুখুৰীৰ পৰা আহি পালো। আমাৰ ঘৰৰ ওচৰতে আছো বৰ্তমান। আপোনাৰ যিহেতু কৈছিলো পাঠেৰিঘাট দেখাম বুলি, মানে পাঠেৰিঘাট আপোনালোকক দেখুওৱা নহল। মানে আমি ৰাস্তাটো পাহৰি পেলাই বেলেগ ৰাস্তাদি সোমাই গলো। আপুনি বেয়া নাপাব আৰু তাকে কলো আপোনালোকক। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। কমেণ্ট এটা কৰি দিব আজি ভিডিঅ'টো কেনে লাগে। আজিৰ কাৰণে বাই বাই।